ফুটবল ফিল্ড বনোৱা হ'ব ইনডোৰ ষ্টেডিয়াম থাকিব সুইমিং পুল থাকিব এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল লাৰ্সন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিল আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব আমাৰ লিডু নামদাঙত এখন নতুন 9.4 হেক্টৰৰ ৰিজাৰ্ভ ফৰেষ্ট নিৰ্মাণ কৰিবলৈ কেবিনেটে আজি অনুমোদন দিয়ে আজি আমাৰ কেবিনেটত এটা জল সম্পদ বিভাগৰ ফালৰ পৰা এটা পলিচি আহিছিল সাধাৰণতে আমি যেতিয়া মথাউৰিবোৰ বনাও মানুহৰ আমন্ত্ৰণত বনাও বা মানুহে দাবী কৰাৰ ফলত আমি মথাউৰি বনাও কিন্তু যেতিয়া মানুহৰ মাটিক ৰক্ষা কৰিবৰ কাৰণে আমি মথাউৰি বনাও পৰৱৰ্তী সময়ত সেই উপকৃত পৰিয়ালবিলাকে ল্যান্ড একুইজিশনৰ টকা চৰকাৰৰ পৰা দাবী কৰে প্ৰথম অৱস্থাত কয় মথাউৰি বনাব লাগে আমি মথাউৰি বনাই দিও তেওঁলোক উপকৃত হয় তাৰ পিছত ডিপাৰ্টমেণ্টক 4-5 বছৰ পিছত কোৰ্টত লৈ যায় যে আমাক ল্যান্ড একুইজিশনৰ খৰচ দিয়া নাই কেবিনেটে সেই কাৰণে এটা পলিচি কৰিছে যে আমি প্ৰথমতে যিজন যাৰ অঞ্চলত আমি এনেকে মথাউৰি বনাম প্ৰথমতে তেওঁলোকক আমি ল্যান্ডটোৰ যাতে ভৱিষ্যতে ল্যান্ড একুইজিশনৰ টকা দাবী নকৰে তাৰ ওপৰত আজি আমি এখন পলিচি বনাইছো যাতে অনাগত দিনত ডিপাৰ্টমেণ্টটোৱে কোৰ্ট কেছৰ পৰা ৰক্ষা পৰিব পাৰে 2026 চনৰ হলিডে লিষ্ট আজি কেবিনেটে অনুমোদন জনায় 2026 চনত গেজেটেড হলিডে 35টা থাকিব ৰেষ্ট্ৰিক্টেড হলিডে 39টা দিন থাকিব হাফ হলিডে এদিন থাকিব আৰু হলিডেজ আন্ডাৰ এনআই এক্ট 19 ডেজ থাকিব আপোনালোকে জানে যে এনআই এক্টত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায় সেই কাৰণে আমাৰ গুটেইখিনিক আমি এটা সজাই দিছো যে গেজেটেড হলিডে 35 দিন থাকিব ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব হাফ হলিডে এদিন থাকিব আৰু এই গোটেই কেটা হলিডেৰ ভিতৰত 19টা দিন এনআই এক্টৰ অধীনত হলিডে হ'ব তাৰ উপৰি সেকেন্ড এণ্ড ফোৰ্থ স্যাটাৰডে এই কেটা হলিডে থাকিব আৰু আমাৰ কেবিনেটে হলিডে লিষ্টখনত অনুমোদন জনাইছে আপোনালোকে নিশ্চয় সেই লিষ্টখন পাই যাব আপোনালোকে বহল প্ৰচাৰ কৰিব পাৰিব প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰো এইবাৰ যাতে এমপ্লয়ি সকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেটাও আমি ঠিক কৰি দিছো সেইটো হৈছে জুলাই মাহৰ 9 10 11 12 নহলে 23 24 25 26 অৰ্থাৎ দুটা দিন আমি দিছো এটা হল 9 10 11 12 জুলাই নহলে 23 24 25 26 জুলাই শনিবাৰ ৰবিবাৰ দুটা থাকিব দুটা দিন বন্ধ পাব 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ প্ৰায় তেওঁলোকে প্লেনিং কৰিব পাৰিব টিকট কাটিব পাৰিব সেই কাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই দুটা বন্ধ আমি দেখুৱাই দিছো আমি কেইদিনমান আগতে কৈছিলো যে অনানুষ্ঠানিকভাৱে আমি কেবিনেটত নেলিৰ হত্যাকাণ্ডৰ ওপৰত চলা তিৱাৰী কমিছনৰ বিষয়ে উল্লেখ কৰিছিলো 1983 চনৰ নিৰ্বাচনৰ সময়ত প্ৰি ইলেকশ্যন আৰু পোষ্ট ইলেকশ্যন অসমত যিমান কেইটা হিংসাত্মক ঘটনা ঘটিছিল গোটেই কেইটাকে সামৰি
ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন নিৰ্মাণ কৰা হৈছিল। ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1987 চনত বিধানসভাত দাখিল কৰিছিল। কিন্তু তেওঁ উত্থাপন কৰিছিল, কিন্তু তাৰ কপি সদনক দিয়া নাছিল। আৰু তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে আমি কেইদিনমানৰ ভিতৰতে ৰিপৰ্টটো প্ৰিণ্ট কৰি আমি কপিবোৰ বিধানসভাত দিম। কিন্তু সেই প্ৰতিশ্ৰুতি পূৰা নহ'ল, আৰু সেইকাৰণে তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট এছেম্বলি বা বিধায়ক কাৰো হাততে নাই। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমি এইবাৰ বিধানসভাৰ প্ৰথম দিনাই হাৰ্ড এণ্ড ছফ্ট কপি আমি দুইটাই বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰিম। মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই দি যোৱা প্ৰতিশ্ৰুতি এটা, যি কমিটমেণ্ট অফ দ্য হাউচ, সেইটো পূৰণ কৰিব পৰা যাব। আজি কেবিনেটত আমি অনানুষ্ঠানিকভাৱে আৰু এটা বিষয় আলোচনা কৰিছিলোঁ। আপোনালোকে জানে যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ উপজা দিনত ৰাজ্যজুৰি বিজেপিৰ সদস্যসকলক আৰু AGP, BPF, UPPL সকলোকে ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ আহ্বান জনাইছে, যাতে আমি সকলোৱে ব্লাড ডনেট কৰিব পাৰোঁ। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে চৰকাৰে টেকনিকেল ছাপোৰ্ট দিয়েই, তাৰ উপৰিও মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত তেওঁলোক থাকিব আৰু এই ব্লাড ডনেশ্যন কেম্পটো সফল কৰাত সহযোগিতা কৰিব। আৰু মই যদিও 18 তাৰিখে ৰাতিপুৱা আহি পাম লণ্ডনৰ পৰা, কিন্তু ময়ো ব্লাড ডনেশ্যন কেম্পত সহযোগিতা কৰিম। আৰু স্বাস্থ্য বিভাগে বাকী সহায় কৰিব। 53টা স্থানত, তেওঁৰ 53 বৰ্ষ উপলক্ষে 53টা স্থানত আমি ব্লাড ডনেশ্যন কেম্প কৰিম। স্বাস্থ্য বিভাগে তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব। আজি আমি কেবিনেটত স্বাস্থ্য বিভাগক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছোঁ। টেকনিকেল পাৰ্টটো, ডক্টৰ দিয়া, নাৰ্ছ দিয়া, ব্লাড লোৱা, বাকী মবিলাইজেশ্যন আন দায়িত্ব পলিটিকেল পাৰ্টিৰ থাকিব, কিন্তু মবিলাইজেশ্যন অফ ডক্টৰছ এণ্ড নাৰ্ছ সেইখিনি আজি আমি স্বাস্থ্য বিভাগক দায়িত্ব দিছোঁ। আপোনালোকৰ যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। Assam has witnessed unprecedented violence in 1983. Over 2,000 people were killed at that point of time, and almost 3 lakhs people live in relief camp for months. The then government has constituted a commission under the chairmanship of Tribhuvan Prasad Tiwari. However, that report was not available in the public domain. When we inquired, we found that in 1987, the then Chief Minister Prafulla Mohanta placed the report in house, but he promised that I am going to supply printed copy in the days to come. However, printed copy were never provided with the MP MLA. Even our assembly library doesn't have a copy. State Cabinet has decided that in the coming assembly, we will circulate the report among the members of the Legislative Assembly, and we will also place copies of that report in the library of Assam Legislative Assembly. On the first day of the assembly? On 25th November, we are going to circulate that report. There are many conspiracy theories evolving around the Nelly massacre. So are you confident that this will bring... I think in regard to Nelly massacre, the commission has come forward with the factual situation of Nelly prior to the incident.
as far as I have studied, the commission said that initially there were various incidents that has taken place prior to the Nelly occurrence, which has antagonized tribal population. As a retaliatory, tribal thereafter attacked the immigrant Muslim community. However, the highlights of the report is not about the incident. Highlight of the